নমস্কাৰ আজি আমি শিকিম যেটো তোমালোকৰ 14 নম্বৰ চেপ্টাৰ আছে পৰিসংখ্যা তাৰে প্ৰথম অনুশীলনটো 14.1 ৰ যেটা প্ৰশ্ন উত্তৰ আছে আমি হেকিটা আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো চাও কি দিয়া আছে এতিয়া আমাৰ এক নম্বৰটো কি দিছে যে 20 খন ঘৰৰ এনেকুৱা তথ্য এটা দিয়া আছে যে কিমানখন ঘৰত গছৰ পৰিসংখ্যা বা গছৰ উদ্ভিদৰ সংখ্যা কিমান আছে হেতুৰ ওপৰত খন তথ্য দিয়া আছে তথ্য টেবুল এখন দিয়া আছে যে 0 পৰা 2 মানে 0 আৰু 2 এই দুটা মাজত থকা বা এই দুটা সংখ্যক গছৰ পুলি থকা উদ্ভিদৰ সংখ্যা থকা ঘৰৰ সংখ্যা কিমান 1 আছে বা 2 আৰু 4 ৰ মাজত থকা কিমান আছে 2 ঘৰ আছে বা 4 ডালৰ পৰা 6 ডাললৈ থকা কিমান আছে এখন ঘৰ আছে বা 6 ডালৰ পৰা 8 ডাললৈ থকা কিমান আছে 5খন ঘৰ আছে তো এনেকৈ আমাক এখন তথ্য চিত্ৰ দিয়া আছে এতিয়া ইয়াৰ পৰা আমাক উলিয়াব দিছে মাধ্যটো উলিয়াব দিছে তো মাধ্য উলিওৱাৰ আমি তিনটা সূত্ৰ পাই আছিলো তো আমি প্ৰথমতে যেটো পাইছিলো একদম এক নম্বৰটো প্ৰত্যক্ষ পদ্ধতি তো সেই পদ্ধতিৰে আমি কি কৰিম এতিয়া এই মাধ্যটো উলিয়াম ইয়াৰ পৰা নিৰ্ণয় কৰিম তো প্ৰত্যক্ষ পদ্ধতিৰ কাৰণে আমাৰ যিখন তালিকাৰ প্ৰয়োজন যিখন টেবুল বনাব লাগে সেই টেবুলখন আমি প্ৰথমতে বনাই লও এটো প্ৰথমতে আমাৰ আছিল এটো যদি শ্ৰেণী অন্তৰালটো লিখিব লাগে তো শ্ৰেণী অন্তৰাল বুলি লিখিব পাৰ নহলে উদ্ভিদৰ সংখ্যা বুলি লিখিলেও হৈ যাব তাৰ পিছত আমাৰ কি আছিল fi xi টো কৰিব লাগিব তো আমাৰ শ্ৰেণী অন্তৰালটো হৈ গল ইয়াতে আমি fi লিখিম ইয়াতে xi লিখিম আৰু ইয়াতে আমাৰ কি আছিল fi xi এটো আমাৰ আছিল প্ৰত্যক্ষ পদ্ধতিত যিখিনি প্ৰয়োজন হয় সেইখিনি তো আমি তথ্যখিনি লিখিলো উদ্ভিদৰ সংখ্যা বা শ্ৰেণী অন্তৰালটো শ্ৰেণী অন্তৰাল কিমান দিয়া আছে ইয়াতে 0 to 2 দিয়া আছে 2 ৰ পৰা 4 লৈ দিয়া আছে 4 ৰ পৰা 6 লৈ দিয়া আছে 6 ৰ পৰা 8 লৈ 8 ৰ পৰা 10 লৈ 10 ৰ পৰা কিমান দিছে ইপিনে 12 আৰু 12 ৰ পৰা 14 এইখিনি আমাক দিয়া আছে তাৰ পিছত আমাক উদ্ভিদৰ সংখ্যা ঘৰৰ সংখ্যা কিমান দিয়া আছে ঘৰৰ সংখ্যাটো লিখিলো ইয়াতে ঘৰৰ সংখ্যা আমাক দিয়া আছে 1 প্ৰথমটো দ্বিতীয়টো 2 1 5 6 2 আৰু 3 এতিয়া আমি যেটো প্ৰত্যক্ষ পদ্ধতি মতে আছিল প্ৰত্যক্ষ পদ্ধতি মতে আমি এটো কি দিব লাগে যেটো আমাৰ বাৰংবাৰটা আছিল যিখিনি আমাৰ তথ্য দিয়া থাকে সেইখিনি বাৰংবাৰটাক আমি কি ধৰিব লাগে fi বুলি আমি ফুসাইছিলো গতিকে আমি ঘৰৰ সংখ্যাটো বাৰংবাৰটাখিনি কি লিখিলো fi লিখিলো এবাৰ নেক্সট আহিলে আমাৰ xi বা কি আছিল আমাৰ শ্ৰেণী সূচক তো শ্ৰেণী সূচকটো উলিওৱাৰ নিয়মটো কি আছিল যে এইটা যোগ কৰিব লাগে যেটো আমাৰ শ্ৰেণী অন্তৰালৰ নিম্ন সীমা আৰু উচ্চ সীমা হেইটা যোগ কৰি তাক কিৰে হৰণ কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে হৰণ কৰিলে আমি যেটো পাও হেতু হয় কি শ্ৰেণী সূচক বা আমি xi ৰে সূচাও হেতু তো এতিয়া আমি এই দুটা যোগ কৰিলে আমি কিমান পাম 2 এ 0 2 হ'ব 2 যদি আমি 2 ৰে হৰণ কৰো আমি কিমান পাম 1 পাম গতিকে ইয়াৰ শ্ৰেণী সূচক কিমান হ'ব 1 হ'ব একেনসনকে 2 আৰু 4 যোগ কৰা 2 আৰু 4 যোগ কৰি কেনে আমি কি কৰিব লাগিব তাক 2 ৰে হৰণ কৰিব লাগিব তো কৰিলে 2 4 6 হ'ব 6 ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 3 পাম একানসনকে 4 আৰু 6 যোগ কৰিলে আমি কিমান পাম 10 পাম 10 ক 2 ৰে হৰণ কৰিলে 5 তো তাৰ পিছত একানসনকে আমি কিমান পাম 7 পাম তাৰ পিছত আমি কিমান পাম 9 পাম তাৰ পিছত কিমান পাম 11 পাম আৰু তাৰ পিছত আমি কিমান পাম 13 পাম তো হৈ গল আমাৰ এখিনি শ্ৰেণী সূচকখিনি তো শ্ৰেণী সূচক উলিওৱাৰ নিয়মটো কি কলো যে প্ৰথমতে আমি যেটো শ্ৰেণী অন্তৰাল দিয়া আছে তাৰে যেটো নিম্ন সীমা 0 to আৰু তাৰ যেটো উচ্চ সীমা 2 to হেটো যোগ কৰিব লাগে যোগ কৰি কেনে তাক কিৰে হৰণ কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে হৰণ কৰি যেটো ভ্যালু উলে হেতু আমাৰ কি হয় xi বা শ্ৰেণী সূচকৰ মানটো এটা আমি প্ৰত্যেকটো শ্ৰেণী অন্তৰালৰ ক্ষেত্ৰত আমি তেনেকৈ সেপাৰেট কে উলিয়াব লাগিব হৈ গল এখিনি নেক্সট আহিলে আমাৰ fi xi টো fi xi মানে কি হল আমাৰ যেটো আমাৰ শ্ৰেণী সূচক আছে হে শ্ৰেণী সূচকটোৰ লগত যেটো আমাৰ বাৰংবাৰটা আছে হেতুতে পূৰণ কৰিব লাগে তো আমি এইটো আৰু এইটো পূৰণ কৰিব লাগিব 1 আৰু 1 পূৰণ কৰিলে আমাৰ কিমান হ'ব 1 হৈ গল 2 আৰু 3 পূৰণ কৰিলে আমি কিমান পাম 3 2 গুণ 6 পাম 1 আৰু 5 পূৰণ কৰিলে আমি কিমান পাম 5 পাম 5 আৰু 7 পূৰণ কৰিলে আমি কিমান পাম 5 7 গুণ 35 একানসনকে 9 6 গুণ কিমান পাম 154 আৰু আমি 2 এ কৰণ কিমান পাম 22 আৰু 3 13 কিমান হল 39 তো আমি fi xi টো পাই গল এতিয়া আমাৰ যেটো আমাৰ প্ৰথম সূত্ৰ আছিল প্ৰত্যক্ষ পদ্ধতি সেই প্ৰত্যক্ষ পদ্ধতিৰ সূত্ৰটো কেনেকুৱা আছিল আমাৰ যে তাত আমি লিখিব লাগে যেটো আমাৰ সূত্ৰ আছিল সূত্ৰটো মই লিখি দিছো ইয়াতে সূত্ৰটো মতে আছিল আমাৰ মাধ্য x bar ইকুয়াল আমি কিমান পাইছিলো আমি কি পাইছিলো ওপৰত আছিল আমাৰ সামেশন অফ কিমান fi xi আৰু তলত আছিল আমাৰ সামেশন অফ fi তো আমাৰ ইয়াতে লাগে যে fi xi ৰ মুঠ যোগফলটো লাগে আৰু তলত লাগে আমাৰ কি fi মুঠ যোগফলটো বা বাৰংবাৰটা যেকিটা দিয়া আছে তাৰ যোগফলটো উলিয়াব লাগে আৰু যেটো আমি পূৰণ কৰিলো বাৰংবাৰটা আৰু শ্ৰেণী সূচক সেইখিনি উলিয়াওতে যেখিনি পালো তাৰ যোগফলটো উলিয়াব লাগে তো গতিকে আমি এইখিনি যোগ কৰি থোৱাটো ভাল হ'ব গতিকে যোগ কৰি দিয়াখিনি সামেশন অফ fi কিমান পাম আমি এইখিনি যোগ কৰিলে 2 1 3 3 1 4 9 9 6 15 তো আমাৰ কিমান হ'ব 20 আৰু এটো যোগ কৰিলে আমি কিমান পাম সামেশন অফ fi xi তো এটো আমি কিমান পাম যোগ কৰিলে 6 কে 7 7 পাছে 12 12 পাছে 17 17 4 21 21 2
আমাৰ কিমান 23 হ'ল 23 আৰু 9 হ'ল আমাৰ কিমান 32 3 হ'ল 3 6 6 পাছে 11 13 13 16 162 আমি পাই গলো এটো যেটো আমাৰ fi x আছিল এটো আমি কিমান পালো যোগ কৰোতে গটে কিটা 162 তো এখিনি হৈ গল আমাৰ এতিয়া মানখিনি তাত বহাই দিকে আমি ধুনিয়াকৈ কৰিব পাৰিম তো ইয়াতে মানখিনি বহাই দিয়া সামেশন অফ fi x আমি কিমান পাইছো 162 তো এটো 162 লিখি দিয়া আৰু আমি এটো কিমান পাইছো সামেশন অফ fi টো 20 পাইছো 20 তো আমি দুইটাকে দুইৰে হৰণ কৰিব পাৰো এটো দুইৰে হৰণ কৰিলে 10 বাৰ যাব এটো দুইৰে হৰণ কৰিলে কিমান বাৰ যাব 8 দুগুণ 16 8 গুণ 8 তো 10 ৰে 81 হৰণ কৰিলে আমি কিমান পাম যে 81 ডিভাইডেড বাই 10 যদি আমি 10 ৰে হৰণ কৰো কিমান পাম এটো 8.1 পাম তাৰ মানে আমি মধ্যটো কিমান পালো এতিয়া এই তথ্যখিনিৰ কাৰণে মধ্যটো পালো আমি 8.1 এতিয়া আমাৰ এক নম্বৰ প্ৰশ্নত আৰু এটা প্ৰশ্ন সুধিছে যে ইয়াতে কোনটো পদ্ধতি এপ্লাই কৰিছো আমি কিয় কৰিছো এটো সুধিছে এটা এই প্ৰত্যক্ষ পদ্ধতি কিহৰ কাৰণে এপ্লাই কৰিছো ইয়াতে যে আমাৰ যিকিটা ভ্যালু দিয়া আছে এই ভ্যালুখিনি একদম সৰু সৰু সংখ্যা দিয়া আছে তো সৰু সৰু সংখ্যা থাকিলে আমি ইয়াতে পূৰণ হৰণ কৰোতে বা ইয়াতে হৰণ কৰোতে আমাৰ কোনো প্ৰবলেম নহয় সেই কাৰণে আমি কি কৰিছো যেটো প্ৰথম পদ্ধতি আছে আমি হেতু এপ্লাই কৰিছো প্ৰত্যক্ষ পদ্ধতি তো যদি ইয়াৰ ভ্যালু বিলাক ডাঙৰ ডাঙৰ দিয়া থাকে বেছি বেছি সংখ্যা দিয়া থাকে তেতিয়া আমি কি কৰিম যে ধাপ বিচ্যুতি পদ্ধতি আছিল বা বিবেচিত মাধ্য পদ্ধতি আছিল আমি সেইকিটা পদ্ধতি এপ্লাই কৰিম তো ইয়াতে যেহেতু আমাৰ তথ্যখিনি সৰু হয় গতিকে আমি সেই কাৰণে কি কৰিছো প্ৰত্যক্ষ পদ্ধতিটো আমি এপ্লাই কৰিছো তোমালোকে এনেকৈ প্ৰশ্ন খুদিলে এটো লিখি দিব পাৰিবা এই দুই নম্বৰটো দিছে আমাক কি চোৱা যে দৈনিক পৰিশ্ৰমিক দিয়া আছে আৰু কৰ্মী সংখ্যা দিয়া আছে মানে 100 টকাৰ পৰা 120 টকালৈ দৈনিক পৰিশ্ৰমিক পোৱা শ্ৰমিকৰ সংখ্যা কিমান আছে 12 জন তেনেকৈ আমাক তথ্যখিনি দিয়াকে শ্ৰেণী অন্তৰ কেইটামান দিয়া আছে আৰু তাৰ বাৰম্বাৰতাখিনি দিয়া আছে তো ইয়াৰ পৰা আমাক উলিয়াব দিছে মাধ্যটো এতিয়া আমি এইটোৰ কোনটো মাধ্য উলিওৱা পদ্ধতি ব্যৱহাৰ কৰিম আমাৰ তিনিটা আছে মাধ্য উলিওৱা পদ্ধতি যেটো প্ৰথমতে প্ৰত্যক্ষ পদ্ধতি তাৰ পিছত ধাপ বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি তো এইটোতে আমি কোনটো কৰিম যদি আমাৰ এই শ্ৰেণী অন্তৰাল কিটা ডাঙৰ ডাঙৰ সংখ্যা দিয়া থাকে আমি ইয়াৰ আগৰ সংখ্যাটো শ্ৰেণী অন্তৰাল কিটা সৰু সৰু সংখ্যা আছিল সেই কাৰণে আমি কি কৰিছিলো প্ৰত্যক্ষ পদ্ধতিৰে কৰিছিলো কিন্তু যদি আমাৰ শ্ৰেণী অন্তৰাল কিটা এনেকৈ ডাঙৰ সংখ্যা দিয়া থাকে তেতিয়া আমি কি কৰিম যেটো আমাৰ লাষ্টৰ পদ্ধতি ধাপ বিচ্যুতি পদ্ধতি সেই পদ্ধতি ব্যৱহাৰ কৰি কেনে আমি কি কৰিম ইয়াৰে মাধ্য উলিয়াব চেষ্টা কৰিম এটা ধাপ বিচ্যুতি পদ্ধতিত আমাৰ কি আছিল যেটো আমাৰ সূত্ৰ আছিল যে x bar ইকুৱেল টু আছিল a + u bar এনেকুৱা আছিল তো ইয়াতে u bar ইকুৱেল টু আমাৰ কি আছিল যে সামেশন অফ fi ey divided by summation of কি আছিল fi তো আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি কি কৰিব পাৰিম ইয়াৰে ধুনিয়াকৈ মাধ্যটো নিৰ্ণয় কৰিব পাৰিম এতিয়া আমাৰ এইখিনি তথ্য উলিয়াবৰ কাৰণে যিখন টেবুল লাগিব যিখন চাৰ্ট লাগিব আমি সেইখন বনাই লও প্ৰথমতে তো প্ৰথমতে আমি কি লাগিব ইয়াতে কেইটা ঘৰ লাগিব সেইটো কম পাম যে ইয়াতে প্ৰথমতে আমি শ্ৰেণী অন্তৰাল থাকিব তো শ্ৰেণী অন্তৰালটো লিখি লও শ্ৰেণী অন্তৰাল তাৰ পিছত আমাৰ কি আহিব বাৰম্বাৰটো বা এইটো যেটো কৰ্মী সংখ্যা দিয়া আছে সেইটো কৰ্মীৰ সংখ্যা আৰু বাৰম্বাৰটো আমি কি হাৰে খুচাইছিলো fi ৰে খুচাইছিলো গতিকে এইটো আমাৰ fi হৈ গল তাৰ পিছত আহিব আমাৰ শ্ৰেণী সূচক যেটো আছিল xi টো পাই গলো তাৰ পিছত আমাক কি পাম ইয়াতে di পাম di আৰু তাৰ পিছত আমি কি পাম di মানে এতিয়া কি হ'ব চোৱা di মানে হ'ব আমাৰ di মানে আমি কি লিখিব লাগিব যে ইয়াতে xi xi minus a এটো হল আমাৰ di উলিওৱা সূত্ৰ তাৰ পিছত আহিব আমাৰ ui টো উলিওৱা সূত্ৰটো কি হ'ব যে যেটো di আছিল সেই di টো আমি কি কৰিব লাগিব h ৰে হৰণ কৰিব লাগিব তাৰ পিছত আহিব আমাৰ কি সাম fi আৰু ui এইখিনি আমাক তথ্যৰ প্ৰয়োজন হ'ব এইখিনি গম পালে আমি এইখিনি যদি আমি উলিয়াব পাৰো তেতিয়া আমি যেটো আমাৰ লাষ্টৰ পদ্ধতি আছিল সেই পদ্ধতিটোৰ মতে ধুনিয়াকৈ এই তথ্যখিনি বাৰম্বাৰতাটো নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি শ্ৰেণী অন্তৰালখিনি লিখিলো কি কি দিয়া আছে 100 আৰু 120 120 140 140 160 160 পৰা 180 লে আৰু 180 পৰা আমাক কিমান দিয়া আছে 200 লে এখিনি আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছে আৰু বাৰম্বাৰতাখিনি কিমান দিয়া আছে এতিয়া বাৰম্বাৰতা প্ৰথমতে দিয়া আছে 12 তাৰ পিছত দিয়া আছে 14 তাৰ পিছত দিয়া আছে 8 তাৰ পিছত দিয়া আছে কিমান 6 তাৰ পিছত দিয়া আছে 10 এটা xi মানে কি হ'ব এই দুটা যোগ কৰি কেনে আমি দুইৰে হৰণ কৰিব লাগে তো এটা যোগ কৰি দুইৰে হৰণ কৰিলে আমি কিমান পাম 110 তাৰ পিছত এই দুটা যোগ কৰি দুইৰে হৰণ কৰিলে পাম 130 তাৰ পিছত 150 তাৰ পিছত 170 আৰু তাৰ পিছত 190 তো এইখিনি উলিওৱাটো মই প্ৰথমতে আগৰ যেটো এক নম্বৰ প্ৰশ্ন আছিল সেইটো আলোচনা কৰিছোই তো কেনে কোৱা নাই আৰু নেক্সট আহিলে আমাৰ di নতুনকৈ আহি গলে তো di টো কেনেকৈ উলিয়াম চোৱা xi - a
এটা xi minus a টো কেনেকৈ উলিয়াব লাগিব xi টো আমাক দিয়া আছে কিন্তু a টো আমি পোৱা নাই এতিয়ালৈ ইয়াতে তো a টো কেনেকৈ নিৰ্ণয় কৰিম ইয়াতে আমাৰ যিমান কেইটা বাৰংবাৰটা দিয়া আছে বা যিমান কেইটা শ্ৰেণী দিয়া আছে তাতে কেইটা আছে ইয়াতে 1 2 3 4 5টা আছে তো আমি xi টোত চোৱা শ্ৰেণীসূচক যেটো আছিল আমাৰ শ্ৰেণীসূচকটোত চোৱা 5টা আমাৰ সংখ্যা আছে তো তাৰ মাজৰ যেটো সংখ্যা মানে কোনটো হ'ব 150 টো মাজৰ হ'ব তো সেই মাজৰ সংখ্যাটো আমাৰ কি হ'ব ইয়াতে a হ'ব তো আমি লিখি ল'ব পাৰো ইয়াতে যে কি ইয়াত a ইকুৱেল টু আমাৰ কিমান হ'ব এটো আমাৰ a এটো আমি a বুলি ধৰি লৈছো এতে a ইকুৱেল টু আমাৰ কিমান 150 তো আমি a টো পাই গলো এতে এই a টো আমি প্ৰত্যেকটো x এৰ পৰা বিয়োগ কৰি গলে আমি di ভ্যালুটো পাম এতে a উলিওৱাৰ নিয়মটো কি আকৌ কৈছো যে যিকিটা আমাৰ xi বা শ্ৰেণীসূচক দিয়া আছে তাৰে যেটো মাজৰ ভ্যালু এটো মাজৰ ভ্যালু আমাৰ তো সেইটো আমি a হিচাপে ধৰিব লাগে তো এটা কৰা a টো 150 হলে আমি 110 ৰ পৰা 150 বিয়োগ কৰিলে আমি কিমান পাম 40 পৰা -40 বা 130 ৰ পৰা 150 বিয়োগ কৰিলে আমি কিমান পাম -20 এটোৰ পৰা এটো বিয়োগ কৰিলে 0 20 আৰু এটা আমাৰ কিমান হ'ব 40 নেক্সট আহিলে ui ইকুৱেল টু কি আছে di by h এটা এটো কেনেকৈ উলিয়াম di by h টো যে di টো আমি পাই গলো h মানে কি উচ্চতাটো কোনটো বুজায় যে যেটো শ্ৰেণী অন্তৰাল আছে শ্ৰেণী অন্তৰালৰ যেটো দৈৰ্ঘ্য শ্ৰেণী দৈৰ্ঘ্যটোক আমি কি বুলি কয় ইয়াতে h বুলি কওঁ তো শ্ৰেণী দৈৰ্ঘ্য আমাৰ কিমান হ'ব h ইকুৱেল টু শ্ৰেণী দৈৰ্ঘ্য কেনেকৈ উলিয়ায় যে এটোৰ পৰা এটো বিয়োগ কৰি দিয়া 120 ৰ পৰা 100 বিয়োগ কৰিলে আমি কিমান পাম 20 পাম তো গতিকে শ্ৰেণী দৈৰ্ঘ্যটো আমাৰ কিমান হ'ব 20 হ'ব এটা আমি শ্ৰেণী দৈৰ্ঘ্যটো আমি কি কৰিব লাগিব এইকেইটা আমি কি হৰণ কৰি যাব লাগিব তো শ্ৰেণী দৈৰ্ঘ্য যদি 40 ৰ যদি 20 ৰ হৰণ কৰা আমি কিমান পাম উত্তৰ -2 পাম 20 ৰ যদি 20 ৰ হৰণ কৰা -1 তো 0 হ'ব এটো 1 হ'ব আৰু এটো 2 হ'ব হৈ গ'ল আমাৰ ui টো পাই গলো এতিয়া নেক্সট লাগে আমাৰ কি fi ui মানে fi টোক আমি কি কৰিব লাগিব ui ৰে পূৰণ কৰিব লাগিব তো পূৰণ কৰা 12 ৰ পূৰণ 2 কৰিলে কিমান হ'ব 2 12 24 -24 হ'ল 14 আৰু 1 পূৰণ কৰিলে -40 8 আৰু 0 পূৰণ কৰিলে 0 হ'ল 6 আৰু 1 পূৰণ কৰিলে 6 হ'ল আৰু 10 আৰু 2 পূৰণ কৰিলে কিমান হ'ল 10 দুগুণ 2 দুগুণ 20 হ'ল হৈ গ'ল এখিনি যে fi ui মানে কি fi টোৰ লগত ui টো পূৰণ কৰিব লাগে আকৌ এটোৰ লগত এটো পূৰণ কৰিব লাগে একেদৰে এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ আৰু এটোৰ লগত এটো পূৰণ হৈ গ'ল এতিয়া আমাৰ নেক্সট কি লাগে সামেশন অফ fi ui লাগে আৰু সামেশন অফ fi লাগে তাৰ মানে কি আমি fi ui তে যোগ কৰিব লাগিব আৰু এপিনে fi কিটা আমি যোগ কৰিব লাগিব যেটো আমাৰ বাৰংবাৰটা আছিল তো এইকেইটা যোগ কৰিলে আমি কিমান পাম সামেশন অফ fi যেটো আমাক দিয়া আছে মুঠ কৰ্মীয় সংখ্যা 50 জন গতিকে আমি এইখিনি যোগ কৰিলে আমি কিমান পাম 50 পাম হৈ গ'ল আৰু এইকেইটা যোগ কৰা এতিয়া সামেশন অফ fi ui তো কৰিলে কিমান হ'ব এটো প্লাস মাইনাস দুটা সংখ্যা আছে গতিকে আমি প্ৰথমতে প্লাস গিটা যোগ কৰিম এফালে আৰু মাইনাস গিটা এফালে যোগ কৰিম তো প্লাস গিটা যোগ কৰিলে আমি কিমান পাম 26 পাম এটো প্লাস 26 আৰু মাইনাস গিটা যোগ কৰিলে আমি কিমান পাম 4 4 8 আৰু কিমান 2 1 3 তো -38 পালো তো এটা প্লাস এ মাইনাস এ মাইনাস হ'ব তাৰ মানে আমি এটোৰ পৰা এটো বিয়োগ কৰিব লাগিব কৰিলে আমি কিমান পাম 18 পৰা 4 থাকিল 2 3 পৰা 2 থাকিল 1 ডাঙৰটোৰ লগত মাইনাস আছে তো এটো মাইনাস চিন দিলো অৰ্থাৎ আমি এটো যোগফলটো আমি কিমান পালো -12 তো আমি সামেশন অফ fi ui পালো -12 সামেশন অফ fi কিমান পালো 50 পালো এতিয়া আমাক উলিয়াব দিছে কি যেটো x bar বা আমাৰ মাধ্যটো উলিয়াব লাগে তো মাধ্য উলিওৱা সূত্ৰটো কি আছিল a + u bar * a এটো এটা সূত্ৰটা আছিল u bar * h আছিল তো আমি এই সূত্ৰটো বহাই দিলে আমি বা এইখিনি উলিয়াই ললে আমি u bar টোৰ ভ্যালু উলিয়াই কেনে এটোত বহাই দিলে আমি ধুনিয়াকৈ মাধ্যটো পাই যাম তো সৰল কৰো সেইখিনি হৈ যাব ধুনিয়াকৈ যে প্ৰথমতে আমি u bar টো সেপাৰেট কে উলিয়াব পাৰো নহলে আমি ডাইৰেক্ট ইয়াতে বহাই দি কেনে কৰিব পাৰো তো আমি এটো কি কৰিব পাৰো u bar ভ্যালুটো ডাইৰেক্ট এইখিনি ইয়াতে লিখি কেনে তেনেকৈ কৰিব পাৰো তো আমি ডাইৰেক্ট কৰি দিও তেনেকৈ কৰিলে আমি কিমান পাম মাধ্য ইকুৱেল টু এটা মাধ্য ইকুৱেল টু কি হ'ব মাধ্য x bar ইকুৱেল টু a + h * u bar যেটো আমাৰ সূত্ৰ আছিল তো এতিয়া a + h * u bar হলে আমি লিখিব পাৰো সামেশন অফ fi ui by এটো লিখিব পাৰো সামেশন অফ fi ui divided by কি লিখিব পাৰো আমি সামেশন অফ fi এখিনি লিখিব পাৰো তো ইয়াতে মানখিনি বহাই দিয়া এতিয়া এৰ মান আমি কিমান পাইছিলো 150 তো 150 টো লিখি দিয়া ইনটু প্লাস h ৰ মানটো আমি কিমান পাইছিলো 20 পাইছিলো h = 20 আছিল আৰু সামেশন অফ fi ui আমি কিমান পাইছো -12 পাইছো আৰু সামেশন অফ fi আমি কিমান পাইছো 50 পাইছো হৈ গ'ল এখিনি তো এখিনি সৰল কৰিলে আমি ধুনিয়াকৈ কি পাম যেটো আমাৰ মাধ্য উলিয়াব দিছে এই মাধ্যৰ মানটো পাই যাম তো মই ইয়াতে কৰি দিছো সৰলখিনি এটো 150 ধুনিয়াকৈ থাকিলে তো আমি কি কৰিব পাৰো এটো 0 কাটি দিব পাৰো দিলে কিমান হ'ব এটো 2 আৰু 12 পূৰণ কৰিলে এটো প্লাস আছে এটো মাইনাস আছে তো প্লাস এ মাইনাস এটো মাইনাস হৈ যাব 2 12 কিমান হ'ল 24 হৈ গ'ল আৰু এটো তলত থাকিলে কিমান 5 তো এটো পূৰণ কৰিলে কিমান হ'ব 150 - 5 ৰ 24 হৰণ কৰা 5 ৰ 24 হৰণ কৰিলে কিমান হ'ব 5 4 গুণ 20
0.40 হল 5 7 গুণ 40 4.8 তো 150 পৰা 4.8 বিক কৰা 150 পৰা 4.8 বিক কৰিলে কিমান থাকিব 145.2 এখিনি হল আমাৰ কি হ'ব এতিয়া মাধ্য হ'ব 145.2 তো তোমালোকে এটো FIUI বাই FI টো এক্সট্ৰাকে সৰল কৰি কেনে তাৰ পিছত ইয়াতে বহাই দিলে হ'ব নহলে ডাইৰেক্ট সূত্ৰটো তেনেকৈ লিখি কেনে আমি কি কৰিব পাৰো ডাইৰেক্ট মাধ্যটো একেবাৰে উলিয়াই দিব পাৰো তো এতিয়া আমি 2 নম্বৰটো কাৰণে মাধ্য কিমান পালো 145.2 টকা বা এটো আমি এনেকৈ শূন্য দি কেনে 145.20 টকা লিখিব পাৰো তো আমাৰ 2 নম্বৰটো উত্তৰ হৈ গল এটা 3 নম্বৰটো কি দিছে যে এটা দৈনিক শিশুৰ হাত খৰচ দিয়া আছে আৰু তাৰ শিশুৰ সংখ্যা দিয়া আছে যে 11 টকাৰ পৰা 13 টকালৈ দৈনিক হাত খৰচ দিয়া শিশুৰ সংখ্যা কিমান 7 টকা তো এনেকুৱা এখন তথ্য দিয়া আছে চিত্ৰ আৰু ইয়াতে কি দিছে এটা 12টা সংখ্যা বা এটা শ্ৰেণী অন্তৰালৰ কি ভ্যালুটো 12টো দিয়া নাই ইয়াতে f দিয়া আছে তো আমাক এইটো f টো নিৰ্ণয় কৰিব দিছে আৰু এই গোটেই শ্ৰেণীটোৰ বা এই গোটেই তথ্যখিনিৰ কাৰণে যেটো আমাৰ মাধ্য হয় সেই মাধ্যটোৰ ভ্যালুটো দিয়া আছে কিমান 18 টকা তো আমি তাৰ পৰা কি উলিয়াব লাগে f ৰ ভ্যালুটো উলিয়াব লাগে এটা কেনেকৈ উলিয়াম তো আমাৰ যিকোনো এটা পদ্ধতি ইউজ কৰিলে হ'ব যেটো আমাৰ এতিয়া ইয়াৰে কি হ'ব 11 13 সংখ্যা এটা সৰু সৰু সংখ্যা দিয়া আছে গতিকে আমি কি কৰিম যেটো আমাৰ প্ৰথম পদ্ধতি প্ৰত্যক্ষ পদ্ধতি আমি সেই পদ্ধতিটো ইউজ কৰিম তো সেই মতে আমি যিখিনি টেবুল আছে টেবুলখন বনাই লম লাৰ পাছত যেটো আমাৰ মাধ্য দিয়াই আছে অলৰেডি তো আমি মাধ্যখিনি ঠাইত সূত্ৰটো লিখি কেনে মাধ্যটো হলনে আমি যেটো 18 দিয়া আছে সেইটো বহাই দিম দিলে আমাৰ এটা ইকুৱেচন টাইপ হৈ যাব তাৰ পৰা আমি ধুনিয়াকে fi মানটো উলিয়াব সৰি f ৰ মানটো উলিয়াব পাৰিম আমি অংকটো কৰিলে তোমালোকে বুজি পাবা ধুনিয়াকে আমি প্ৰথমতে টেবুলখন বনাই লও টেবুলখনৰ কাৰণে আমাক কি লাগিব শ্ৰেণী অন্তৰাল এটো শ্ৰেণী অন্তৰাল তাৰ পিছত আমাৰ কি আহিলে 12টা বা শিশুৰ সংখ্যাটো লিখি দিছো শিশুৰ সংখ্যা এটো আমাৰ কি আছিল fi তাৰ পিছত আমাৰ কি আছিল শ্ৰেণী অন্তৰাল fi তাৰ পিছত আছিল আমাৰ শ্ৰেণী সূচক বা xi টো আছিল আৰু লাষ্টত আছিল fi xi the শ্ৰেণী অন্তৰাল আমাৰ 11 to 13 13 to 15 15 to 17 17 to 19 19 to কিমান 21 21 to 23 23 to 25 এখিনি আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছে তো লিখি দিয়া ইয়াতে নেক্সট আমাৰ দিয়া আছে কিমান 12টা কিটা 7 দিয়া আছে 6 দিয়া আছে 9 দিয়া আছে 13 দিয়া আছে f দিয়া আছে 5 আৰু 4 এতিয়া xi টো কিমান হ'ব আমাৰ xi মানে শ্ৰেণী সূচক আছিল তো শ্ৰেণী সূচকটো আমি এটা যোগ কৰি কেনে কি কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে তো আমি কিমান হ'ব তো 11 আৰু 13 যোগ কৰি 2 ৰে হৰণ কৰিলে 12 পাম তাৰ পিছৰটো 14 তাৰ পিছৰটো 16 তাৰ পিছৰটো কিমান 17 আৰু 19 হলে 18 তাৰ পিছৰটো 20 তাৰ পিছৰটো কিমান হ'ব 22 আৰু তাৰ পিছৰটো আমাৰ কিমান হ'ব 24 হৈ গল এতিয়া fi xi মানে আমি এটো আৰু এটো পূৰণ কৰিব লাগে তো 7 আৰু 12 পূৰণ কৰা 7 বাৰং কিমান আছিল 84 84 6 14 কিমান 84 তা 9 16 9 16 কিমান হ'ব আমাৰ 144 তাৰ পিছত 13 into 18 কৰা 13 into 18 3 গুণ 24 4 2 আৰু কোনা 10 13 4 234 234 হৈ গল তো f আৰু 20 কৰিলে আমাৰ কিমান হ'ব 20f আৰু 5 আৰু 22 কৰিলে 110 আৰু 4 আৰু 24 কৰিলে 4 সেকেন্ড হলো 96 96 তো আমি খিনি পাই গলো ভ্যালুখিনি এতিয়া আমাৰ প্ৰত্যক্ষ পদ্ধতি মতে আমাৰ কি লগা আছিল যে সামেশন অফ fi লাগে আৰু সামেশন অফ fi xi তো সামেশন অফ fi টো লিবা সামেশন অফ fi ইকুৱেল টু আমি গোটেইটা যোগ কৰিলে পাই যাম তো যোগ কৰিলে আমি কিমান আছে এটো 7 + 6 + 19 7 + 6 + 9 + 13 f আৰু 5 আৰু 4 এটা যোগ কৰিব লাগে তো যোগ কৰা 9 7 7 6 13 13 26 26 9 কিমান হ'ব 35 35 এ 5 এ হ'ব আমাৰ কিমান 40 40 44 44 plus f তো আমি এটো পাই গলো কিমান 44 plus f আৰু আমাৰ এটো যোগ কৰিলে আমি কিমান পাম তেগিটা যোগ কৰা এটি আমাক সামেশন অফ fi xi টো লাগে গতিকে আমি এগিটা যোগ কৰিব লাগিব কিন্তু ইয়াতে f এটা আছে যেহেতু একেনিচিনাকে কি কৰিব লাগিব এটো নিচিনাকে f টো সেপাৰেট কৰি ৰাখি বাকিটা যোগ কৰিব লাগিব তো বাকিটা যোগ কৰা 4 4 8 8 4 12 12 4 16 16 4 22 এটা গলে 1 সৰি 2 তাৰ পিছত আমাৰ কিমান থাকিব 8 8 16 16 4 20 20 3 23 23 2 25 হল 26 26 এর 9 26 এর 9 কিমান হ'ব 35 এর 5 হাতে গল আমাৰ কিমান 3 তো 3 এর 5 5 এর 6 6 এর 7 752 আৰু প্লাস আমি কিমান পাম এটো 20
f এটো আমাৰ হল summation of fi xi আমি এখিনি পাই গলো এতিয়া আমাক মাধ্যটো কিমান দিয়া আছে লিখিলো যে মাধ্য x bar equal to আমাক দিয়া আছে কিমান 18 এতিয়া আমি এইখিনি যেটো আমাৰ প্ৰত্যক্ষ পদ্ধতি আছিল হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি সৰল কৰিম কইলে আমি যেটো f ৰ মান আছে এটো পাই যাম তো প্ৰত্যক্ষ পদ্ধতি মতে কি আছিল মাধ্য x bar equal to আমাৰ আছিল summation of fi xi divided by summation of fi এটো আছিল আমাৰ সূত্ৰ মতে তো আমি এটা মানখিনি বহাই দিম এতিয়া মাধ্য x bar মানে আমি কিমান পাই আইছো 18 পাইছো গতিকে আমি এটো হলনে আমি কি লিখি দিম 18 লিখি দিলো বাকি fi xi মানে পাইছো আমি 752 plus 20f আৰু summation of fi মানে কিমান পাইছো 44 plus f তো এটো লিখি দিয়া 44 plus f 44 plus f হৈ গল এতিয়া আমি এখিনি সৰল কৰিব লাগে গতিকে আমি যেটো ব্ৰজৰ পূৰণ আছে ব্ৰজৰ পূৰণ মতে কৰিম যে কি কৰিম এটো আৰু এটো পূৰণ কৰিম যে 18 into 44 plus f আৰু এটো থাকিব কিমান 752 plus 20f হৈ গল এটো এখিনি যে পূৰণ কৰা 18 আৰু 44 পূৰণ কৰিলে কিমান হ'ব আচ্ছা আমি 32 ত 2 3 32 35 আৰু এটো 44 তো doing now 792 তো 792 plus 18 into f মানে 18f হৈ গল আৰু এটো এনেকৈ থাকিলে 752 plus 20f হৈ গল এতিয়া আমি যেটো f ৰ মানটো উলিয়াব লাগে তাৰ মানে আমি কি কৰিম f গেটা একফাল কৰিম আৰু সংখ্যা গেটা আমি এক্সেট কৰিম তো আমি 18f টো ইয়াত ৰাখি দিও আৰু ইফালৰ পৰা 20f টো লৈ আহো 20f টো প্লাস আছে তো ইফালে আহিলে কি হ'ব মাইনাস হৈ আহিব তো 20f আহি গল এটা 752 আছে তো ৰাখি লিখিলৱে আৰু ইফালৰ আমি হেতু সাথে লৈ যাম এটা প্লাস আছে ইফালে গলে কি হ'ব মাইনাসত গুছি যাব 792 তো বি কইলে আমি কিমান পাম এটো -2f পাই গলো আৰু এটো বি কইলে আমি কিমান পাম 2 পৰা 2 গল 0 9 পৰা 5 গল থাকিল 4 আৰু ডাঙৰটোৰ মাইনাস আছে গতিকে মাইনাস দিলো তাৰ মানে আমি f কিমান পাম এতিয়া -40 divided by -2 তো 2 ৰে চলিছে কিমান বাৰ যাব 20 বাৰ যাব অৰ্থাৎ f আমি পাই গলো 20 অৰ্থাৎ আমাৰ যেটো f ৰ মান উলিয়াব দিছিল তাৰ মানটো আমি কিমান পাই গলো 20 এতিয়া আমাৰ এটো হৈ গল 3 নম্বৰ সমাধানটো ধুনিয়াকে এবাৰ 4 নম্বৰটো আকৌ এখন টেবুল দিয়া আছে এজন চিকিৎসকে 30 জন কৰ্মীৰ মহিলাৰ কি কৰিছে কমফিড হৃদপিণ্ডৰ যেটো কম্পনাংক হেতু জুখিছে জুহতে এনেকুৱা এখন তথ্য কিছুমান পাইছে তো ইয়াৰে মাধ্যটো নিৰ্ণয় কৰিব দিছে তো মাধ্যটো নিৰ্ণয় কৰি ইয়াৰে তো আমি যেহেতু এটা শ্ৰেণীৰ অন্তলখিনি ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে তেনেহলে আমি কি প্ৰত্যক্ষ পদ্ধতিত নকৰো আমি কি কৰিম যেটো আমাৰ ধাপ বিচ্যুতি বা বিবেচিত মাধ্য পদ্ধতি আছিল তাৰ যিকোনো তাত কৰিম আমি তো আমি কৰি চাও কি হ'ব এটো প্ৰথমতে শ্ৰেণী অন্তৰালটো লিখি লও শ্ৰেণী অন্তৰাল তাৰ পিছত আমাৰ কি হলে যেটো বাৰংবাৰটো বা fi মানে কি আছিল আমাৰ যিখিনি বাৰংবাৰটা দিয়া থাকে সেইখিনি fi খিনি তাৰ পিছত আহিলে xi মানে আছিল আমাৰ কি যেটো শ্ৰেণী সূচক এইখিনি আৰু আমাৰ আহিলে di মানে আছিল আমাৰ xi - a এতিয়া আমি এইখিনি ৰাখি দিছো ইয়াৰ পিছত চাম যদি di ভ্যালুটো ডাঙৰ হৈ থাকে বহুত তেতিয়া হলে আমি কি কৰিম আকৌ তাক আমি ui নিম নিলে আমাৰ যেটো লাষ্টত যদি ধাপ বিচ্যুতি পদ্ধতি আছিল হেতুত হ'ব আৰু যদি আমি di টো সৰু পাও তেনেহলে আমি কি পাম যদি বিবেচিত মাধ্য পদ্ধতি আছে আমি হেতুৰে কৰিব পাৰিম শ্ৰেণী অন্তৰালটো লিখি লও 65 ৰ পৰা 68 লৈ আছে 68 ৰ পৰা 71 তো 71 ৰ পৰা 74 74 ৰ পৰা কিমান আছে 77 77 ৰ পৰা কিমান লৈ আছে এবাৰ 80 80 ৰ পৰা 83 আৰু 83 ৰ পৰা 86 এখিনিলে দিয়া আছে আমাৰ তো বাৰংবাৰটাখিনি কিমান দিয়া আছে 2 4 3 8 7 4 আৰু 2 তো xi টো কি হ'ব এটা যোগ কৰি কেনে আমি কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব তো 65 আৰু 68 টো যোগ কৰিলে কিমান হ'ব 133 হ'ব তো 133 আটা কিমান হ'ব এটো 66.5 যদি আমি এটো চাও কিমান হ'ব 66.5 তো একাউন্টছ না এটো কিমান হ'ব 68 টো আৰু 71 টো 69.5 তাৰ পিছৰটো হ'ব 72.5 তাৰ পিছৰটো 75.5 তাৰ পিছৰটো কিমান হ'ব এটো 78.5 তাৰ পিছৰটো কিমান হ'ব আমাৰ 81.5 আৰু তাৰ পিছৰটো কিমান হ'ব আমাৰ 84.5 এইখিনি আমাৰ হল আমাৰ কি xi এতিয়া xi উলিওৱাৰ নিয়মটো আমি কৈছো আগতে যে কি আছিল এই দুটা যোগ কৰি কিনে 2 ৰে হৰণ কৰিব লাগে তো তেনেকৈ আমি xi খিনি উলিয়ালো এবাৰ আহিলে আমাৰ নেক্সট কি
di2 তো di2 জনাৰ আগত আমি কি ধৰিব লাগিব ইয়াতে a ধৰিব লাগিব a কোনটো হ'ব তে ইয়াতে কেইটা আছে 1 2 3 4 5 6 7টা আছে তো তাৰ মাজৰ যেটো হয় আমাৰ হেতু আমাৰ কি হৈ যাব a এৰ ভ্যালু হৈ যাব তো ইয়াতে মাজৰ কি হ'ব ইয়াতে তিনিটা গতিকে মাজৰ আমাৰ কি হলো এটা 75.5 এটো আমাৰ কি হ'ব ইয়াতে a এৰ ভ্যালুটো হ'ব তো আমি ইয়াত লিখি দিও ইয়াত a ইকুয়াল টু আমি কিমান পাইছো 75.5 এটো আমাৰ a এখিনি l হলো এতিয়া আমি x di2 উলিয়াও di2 কি হ'ব এতিয়া এই a টোৰ পৰা আমি কি কৰিব পাৰো সৰি এই x টোৰ পৰা আমি a টো বিক কৰিব লাগে তো 66.5 ৰ পৰা 75.5 টো বিক কৰি দে কিমান হ'ব 75.5 আৰু 66.5 তো শূন্য হল 5 ৰ পৰা 6 গলে কিমান থাকিব নাযায় গতিকে 9.0 অৰ্থাৎ এটো কিমান লিখিব পাৰো আমি -9 লিখিব লাগিব তাৰ পিছত আকৌ আমাৰ নেক্সট আহিলে কিমান 75 ৰ পৰা আমি এবাৰ কি বিক কৰিব লাগিব 69 বিক কৰিব লাগিব তো 69 টো বিক কৰি দিয়া 69.5 বিক কৰিব লাগিব তো 69.5 বিক কৰি দিয়া তো শূন্য হৈ গল আৰু এটো 9 ৰ পৰা কিমান হ'ব 6 এটো -6 এটো কিমান হ'ব নেক্সট -3 হ'ব এটো 0 হ'ব এটো 3 হ'ব এটো কিমান হ'ব আমাৰ 6 হ'ব আৰু এটো আমাৰ 9 হ'ব তো এটো পৰা 84.5 ৰ পৰা 9 বিক কৰিলে 75 পাম হৈ গল এখিনি এতিয়া আমি এখিনতে কৰি থব পাৰো নহলে আমি ui2 উলিয়াব পাৰো তো ui2 উলিয়াব নালাগে যেটো সৰু সংখ্যা ওলাইছে আমাৰ গতিকে আমি এটো ডাইৰেক্ট আমি যেটো সেকেন্ড আমাৰ যেটো পদ্ধতি আছিল থাপ বিচিত পদ্ধতি সৰি বিবেচিত মাধ্য পদ্ধতি আমি হেতু মতে কৰি দিও তো কৰিলে কি হ'ব এতিয়া এবাৰ fidi লাগে তো fidi টো লিখি দিয়া fidi ইকুয়াল টু কি হ'ব এটো আৰু এটো পূৰণ কৰিব লাগে তো 9 আৰু 2 পূৰণ কৰিলে আমাৰ কিমান হল 18 তাৰ পিছত 4 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 6 4 24 3 3 9 তাৰ পিছত 0 এটো 7 3 21 তাৰ পিছত 4 6 20 আৰু এটো 9 2 18 হৈ গল 2 আছে 4 আছে ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব নেক্সট summation of fi লাগে আমাক তো summation of fi টো উলিয়াই দিয়া summation of fi টো এইটা যোগ কৰিলে আমি কিমান পাম যেহেতু আমাৰ 30 গৰাকী মহিলা কথা কৈছে গতিকে এইটা যোগ কৰিলে আমি ডাইৰেক্ট 30 পাই গলো আৰু লাগে আমাক কিমান summation of fi di কিমান হ'ব এইটা যোগ কৰিলে ইয়াতে 18 আৰু 18 কাটা যাব 24 কাটা যাব তো 21 ৰ পৰা 9 গলে কিমান থাকিব 12 তো আমি fi di টো কিমান পাই গলো 12 পাই গলো এতিয়া আমি কি কৰিব পাৰো যে মাধ্য উলিওৱা পদ্ধতি আছিল 26 পদ্ধতি কোতে তো হেতু মতে আমি কি কৰিব পাৰো সূত্ৰটো বহাই কেনে সৰি বিবেচিত মাধ্য পদ্ধতি হেতু মতে আমি সূত্ৰটো বহাই কেনে কি কৰিব পাৰিম এটা মাধ্যটো নিৰ্ণয় কৰিব পাৰিম লিখা এটা মাধ্য ইকুয়াল টু মাধ্য x bar ইকুয়াল টু আমাৰ কি হ'ব a plus summation of fi di divided by কি আছিল summation of fi মানে এইখিনি মানে আমাৰ কি আছিল d bar আছিল তো আমি ডাইৰেক্ট d bar টো লিখা নাই বা d bar সূত্ৰটো লিখি দিছো এতিয়া আমি একেবাৰে কৰিলে হৈ যাব তো এৰ ভ্যালুটো আমাৰ আছিল কিমান 75.5 তো এটা বহাই দিয়া 75.5 প্লাস এটো কিমান হ'ব এতিয়া 12 ওপৰত আৰু তলত কিমান থাকিব আমাৰ fi টো summation of fi টো 30 তো এটো কৰিলে কিমান হ'ব 6 ৰে 2 বাৰ যায় আৰু 6 ৰে 5 বাৰ যায় তো 75.5 প্লাস এটো 5 ৰে 2 কৰণ কৰিলে কিমান হ'ব 0.4 তো এটো যোগ কৰিলে আমি পাম 75.9 তো আমাৰ সেটো উত্তৰৰ মাধ্যতে কিমান পাই গলো এতিয়া 75.9 হৈ গল তো আমাৰ উত্তৰটো হৈ গল ধুনিয়াকে এবাৰ 5 নম্বৰটো আমাৰ সংখ্যা আৰু বাকচৰ এখন তালিকা দিয়া আছে ইয়াৰ পৰা আমাক কি উলিয়াব দিছে মাধ্য উলিয়াব দিছে এটা ইয়াতে সোৱাটা বস্তু ইয়াতে শ্ৰেণী অন্তৰালটো কি আছে 50 পৰা 52 নেক্সট 53 পৰা 55 লৈ আছে আকৌ এটো 56 ৰ পৰা 58 লৈ আছে মানে আগৰকেইটা আমাৰ কন্টিনিউয়াস আছিল অবিচ্ছিন্ন আছিল কিন্তু এটো কি হৈছে বিচ্ছিন্ন হৈ আছে মানে মাজত এটা গ্যাপছ এটা আছে তো আমি এইটো মাধ্য উলিয়াব লাগিলে প্ৰথমতে কি কৰিব লাগিব এই শ্ৰেণী অন্তৰালটো মাজৰ যেটো গ্যাপছ আছে হেতু নোহোৱা কৰিব লাগিব তাৰ পিছতে আমি শ্ৰেণী অন্তৰালটো উলিয়াব পাৰিম তে মাজৰ গ্যাপছটো আমি কেনেকা নোহোৱা কৰিম চোৱা এটো কিমান আছে 50 আছে আৰু 52 তাৰ পিছৰটো কিমান আছে 53 আৰু 55 আছে তো এটো নোহোৱা কৰাৰ নিয়মটো চাবা তে 53 আৰু 52 ৰ মাজত কিমান গ্যাপছ আছে তো 53 পৰা 52 বিক কৰা আমি কিমান পাম 1 পাম তো 1 টো আমি কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব তো 1 ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম এটো 0.5 পাম তো এই 0.5 টো কি কৰিব লাগিব যেটো আমাৰ শ্ৰেণী অন্তৰালৰ যেটো নিম্ন সীমা
এটো নিম্নসীমা ইয়াৰ পৰা 0.5 এটা বিয়োগ কৰিব লাগিব আৰু ইয়াৰ লগত 0.5 এটা যোগ কৰিব লাগিব যোগ কৰিলে আমাৰ কিমান হ'ব 50 পৰা 0.5 বিয়োগ কৰিলে আমি কিমান পাম 49.5 পাম আৰু এটো লগত যোগ কৰিলে পাম 52.5 হৈ গল এটো একানিসনাকে এটোটো সেই কৰিব লাগিব যেটো নিম্নসীমা তাৰ পৰা বিয়োগ উচ্চসীমাৰ পৰা কি কৰিব লাগিব যোগ কৰিব লাগিব তো 53 পৰা 0.5 বিয়োগ কৰিলে আমি কিমান পাম 52.5 আৰু এটো 55 ৰ লগত যোগ কৰিলে 55.5 এতিয়া সোয়া ইয়াৰে সেটো শ্ৰেণী অন্তৰাল লাষ্টৰ আছিল ইয়াৰ ফাৰ্ষ্টটো লগত মিলি গল তাৰ মানে এটো কি হল আমাৰ কন্টিনিউ হৈ গল তো এতিয়া আমি কি কৰিব পাৰিম ইয়াৰ পৰা যেটো মাধ্য আছে মাধ্যটো নিৰ্ণয় কৰিব পাৰিম তো প্ৰথমৰ টেবুলখন বনাওতে আমি কি কৰিব লাগিব এনেকৈ আমি শ্ৰেণী অন্তৰালটো সজাই ল'ব লাগিব যে এই দুটা মাজত যাতে গ্যাপছ নাথাকে আৰু এটো কি হয় কন্টিনিউয়াস হৈ থাকে তো আমি তেনেকৈ অংকটো কৰিব লাগিব এতিয়া আৰু ইয়াতে কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে সুবিধা হ'ব আমাৰ যেহেতু ইয়াতে কি আছে মানখিনি ডাঙৰ মান আছে গতিকে আমি সেই আগৰ নিচিনাকৈ কি কৰিব লাগিব এই ডাঙৰ মান আছে এপিলে গতিকে ধাপ বিচ্যুতি বা বিবেচিত মাধ্য পদ্ধতি তাৰ যিকোনোটা ব্যৱহাৰ কৰিব লাগিব তো আমি অংকটো কৰিলে গম পাম ধাপ বিচ্যুত কৰিলে হ'ব বিবেচিত মাধ্য কৰিলে হ'ব প্ৰথমতে আমি শ্ৰেণী অন্তৰালটো বনাই লওঁ আৰু শ্ৰেণী অন্তৰাল তাৰ পিছত আমাৰ আহিব কি fi বা যেটো বাৰংবাৰটা আছিল তাৰ পিছত আমাৰ কি আছিল xi তাৰ পিছত আমাৰ কি হ'ব যেটো আমাৰ যদি বিবেচিত মাধ্য হয় তেনহলে কি আছিল di = xi - a আৰু তাৰ পিছত যদি আমি আৰু লাষ্টত ধাপ বিচ্যুতিটো উলিয়াও তেনহলে আমাৰ ui টো লাগিব গতিকে এটো এনেকৈ থাকক এতিয়া আমাক লাগে না লাগে হেতু পিছত গম পাম তো আমি প্ৰথমতে শ্ৰেণী অন্তৰালটো সজাই লওঁ শ্ৰেণী অন্তৰালটো 50 আছে তো 50 পৰা ইয়াৰ পৰা 0.5 বিয়োগ কৰি দিয়া কিমান হ'ব এটো 49.5 এটোত কিমান হ'ব 52.5 একানিসনাকে এটোত কিমান হ'ব 52.5 আৰু এটোত কিমান হ'ব 55.5 এটোত কিমান হ'ব 55.5 মাইনাস এটো কিমান হ'ব 58.5 তাৰ পিছৰটো 59 ৰ পৰা 0.5 বিয়োগ কৰিলে 58.5 আৰু এটো যোগ কৰিলে কিমান হ'ব 61.5 আকৌ 62 ৰ পৰা 0.5 বিয়োগ কৰিলে 61.5 আৰু মাইনাস এটো কিমান হ'ল 64.5 হৈ গল এখিনি এতিয়া মানখিনি বহাই দিয়া fi মান কিমান আছে 15 110 135 তাৰ পিছত 115 আৰু লাষ্টৰটো কিমান আছে 25 আৰু xi টো কিমান দিয়া আছে এটো xi টো উলিয়াব লাগিলে কি কৰিব লাগিব এটো যোগ কৰিব লাগিব যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব তো এটো যোগ কৰিলে কিমান হ'ব 49 তো 49 ৰ লগত এটো 150 হ'ল 50 লগত 52 যোগ কৰিলে কিমান হ'ব 102 তো 102 আটা কিমান হ'ব 51 তো আমি এটো কিমান পালো 51 একানিসনাকে এটো কিমান হ'ব 56 আৰু 2 তো 110 সৰি 108 তো 108 ৰ আটা কিমান 54 তাৰ পিছৰটো কিমান হ'ব একানিসনাকে এটো হ'ব 56 আৰু এটো 58 তো 100 হ'ল আৰু 28 14 তো আমাৰ কিমান পাম এটো 57 মানে 3 বাঢ়ি গৈছে তো ইয়াৰ পিছৰটো 61 হ'ব আৰু ইয়াৰ পিছৰটো আমি কিমান লিখিব পাৰিম 64 লিখিব পাৰিম 60 সৰি এটো 64 নহয় 3 যোগ পাৰ হৈ গৈছে 57 হল 3 যোগ কৰিলে 60 হ'ব আৰু এটো কিমান হ'ব 63 হ'ব তো হৈ গল আমাৰ শ্ৰেণী অন্তৰালটো আৰু শ্ৰেণী সূচকটো পাই গলো শ্ৰেণী অন্তৰালটো হৈ গল আমাৰ বাৰংবাৰটাটো হৈ গল এটা di টো উলিয়াব লাগিব di উলিয়াওতে আমি কি লাগিব ইয়াতে a লাগিব তো ইয়াতে a টো কিমান হ'ব এতিয়া ইয়াত a ইকুৱেল আমি লিখিব লাগিব যেটো মাজৰটো মানে কি আমাৰ এটো xi a এটো মাজৰটো হ'ব কাৰণ ইয়াতে দুটা আছে এফালে দুটা আছে তো ইয়াত আমি কি লিখিব পাৰিব 57 তো এটা 57 টো প্ৰত্যেকটোৰ পৰা বিয়োগ কৰি যোৱা 51 ৰ পৰা 57 বিয়োগ কৰিলে কিমান হ'ব -6 54 ৰ পৰা 57 -3 এটো 0 এটো কিমান হ'ব 3 আৰু এটো হ'ব আমাৰ কিমান সৰি 6 হৈ গল এখিনি এতিয়া এটো আৰু এটো পূৰণ কৰিব লাগিব এটো আৰু এটো পূৰণ কৰিব লাগিব তো আমি যদি আৰু এটা ষ্টেপ আগুৱাই যাও আমি যেটো ধাপ বিচ্যুতি পদ্ধতি আছিল তেতিয়া আমি কি কৰিব লাগিব h ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কি হ'ব এটো আৰু সৰু হৈ যাব সংখ্যাটো তো হৰণ কৰিছ তেতিয়া আৰু সুবিধা হ'ব কৰিবলৈ তো কি হ'ব আমাৰ সূত্ৰটো এবাৰ আছিল আমাৰ ui উলিয়াব লাগে ui মানে কি আছিল di divided by h ইয়াতে h ইকুৱেল টু আমি কিমান পাম এতিয়া h মানে আছিল শ্ৰেণী দৈৰ্ঘ্যটো শ্ৰেণী অন্তৰাল দুটাৰ মাজত দূৰত্বটো বা ডিসটেন্সটো কিমান হয় হেতু আমি কেনেকৈ উলিয়াব লাগিব a টোৰ পৰা আমি এটো বিয়োগ কৰিব লাগিব তো 52 ৰ পৰা 49 বিয়োগ কৰিলে আমি কিমান পাম 49.5 আৰু 52.5 আছে তো 0.5 নোহোৱা হ'ল তো 52 ৰ পৰা 49 বিয়োগ কৰিলে আমি পাম কিমান 3 অৰ্থাৎ ইয়াৰ শ্ৰেণী দৈৰ্ঘ্য কিমান হ'ব 3 হ'ব তো এটো 3 ৰে হৰণ কৰি দিয়া 3 ৰে হৰণ কৰিলে কিমান হ'ব -2 -1 0 1 আৰু 2 তো হৈ গল আৰু সৰু সংখ্যা হৈ গল এতিয়া আমি পূৰণ কৰিব আৰু সুবিধা হ'ব তো এটো fi এবাৰ ui আছিল তো এটো পূৰণ কৰি যোৱা এতিয়া 15 লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 15 30
1 ৰ লগত 110 পূৰণ কৰিলে কিমান হ'ব 110 এটো 0 হৈ গল এটো 1 পূৰণ কৰিলে কিমান হ'ব 115 ৰ লগত 115 আৰু 2 লগত 25 পূৰণ কৰিলে কিমান হ'ব 50 হৈ গল এখিনি এতিয়া আমাক লাগিব সামেশন অফ fi তো fi টো উলিবা এগুলা যোগ কৰিলে আমাক কিমান পাম এটা আমাক কিমানটা আমৰ সংখ্যা কিমান দিয়া আছিল টোটাল আমৰ সংখ্যা দিয়া আছিল এটা দিয়া নাই অংকত গতিকে আমি এটা যোগ কৰিব লাগিব তো যোগ কৰিলে আমি কিমান পাম 5 এ 10 10 এ 15 15 এ কিমান হ'ব 20 ৰ 0 হাতে গল 2 1 1 2 5 6 6 4 10 ৰ 0 হাতে গল 1 1 2 3 4 400 তো আমি fi টো পাই গলো সামেশন অফ fi কিমান 400 আৰু fi ui টো আমি কিমান পাম এগিটা যোগ কৰিলে সামেশন অফ fi ui তো যোগ কৰা এগিটা এটো আমি যোগ চিন থাকা এটা যোগ কৰো বিয়োগ চিন থাকা এটা যোগ কৰো এক সেপাৰেট কে তো 115 আৰু 150 যোগ কৰিলে আমি কিমান পাম 165 পাম আৰু এটো যোগ কৰিলে আমি কিমান পাম 140 তো এটো বিয়োগ কৰিলে আমি কিমান পাম 25 অৰ্থাৎ এটো হ'ব আমাৰ কিমান 25 আৰু যে ডাঙৰ গিটা সংখ্যা গিটাৰ আগত কি আছিল প্লাস আছিল এটো এগিলা যোগ কৰিলে মাইনাসত পালো গতে প্লাস মাইনাসে মাইনাস কৰিলো আৰু ডাঙৰ আগত প্লাস চিন গতিকে এটা আমি কি দিলো প্লাস চিন দিলো তো আমাৰ হৈ গল fi ui টো ওলাই গল এটা যেটো আমি 26 পদ্ধতি উলিয়াইছো তাৰ মানে আমাক কি লাগে ইয়াতে u bar টো লাগে তো u bar টো আমি ইয়াতে উলাই দিব পাৰো ধুনিয়াকে u bar ইকুয়াল টু কিমান আছিল সামেশন অফ fi di সরি fi ui আৰু ডিভাইডেড বাই আমাৰ কি আছিল সামেশন অফ fi তো এটো মানে আমি কিমান পাম 25 ডিভাইডেড বাই আমাৰ কিমান আছিল 400 তো 25 ক 400 এটো কইলে আমি কিমান পাম যেটো 5 এর এটো 5 5 গুণ 25 5 এর এটো কিমান বার যাব 80 বার যাব হৈ গল 5 5 চলে 80 কাও কিমান বার যাব 16 বার অর্থাৎ 1 বাই কিমান হলে তো 16 হৈ গল তো আমি u bar টোৰ মানটো পাই গলো এটা মাধ্যটো উলিয়াব লাগিব তো মাধ্যটো উলিয়াই দিয়া মাধ্য ইকুয়াল টু আমাৰ সূত্ৰটো কি আছিল মাধ্য x bar ইকুয়াল টু আছিল a plus আমাৰ কি আছিল h into u bar এটো আছিল তো মানখিনি বহাই দিয়া এটা a এর মানটো আমি কিমান পাইছো ইয়াতে 57 তো 57 লিখি দিয়া 57 plus h এর মান আমি কিমান পাইছো h ইকুয়াল টু 3 আছিল তো 3 into 1 by 16 হৈ গল তো 25 1 by 16 হৈ গল এটা এখিনি সৰল কৰা তো 57 plus এটা কিমান হ'ব 3 by 16 তো 16 এর আমি কি হৰণ কৰিব লাগিব এতিয়া 3 হৰণ কৰিব লাগিব তো হৰণ কৰা এটো 16 3 দশমিক দিলে 0 আহিল তো 16 গুণ 16 হৈ গল তাহলে কিমান 14 আহি গল দশমিক দিয়া আছে 0 হৈ গল 140 140 16 এর কেইবাৰ যাব 8 বাৰ যাব তো 8 বাৰ দি দিয়া 8 9 আছে 12 তো কিমান হ'ব এটো 2 12 হল তাৰপিছত আৰু 0 দিয়া দশমিক দিয়া আছে 0 তো নামি আহিলে 100 বাৰ 120 তো 120 কিমান বাৰ যাব 16 ৰে 7 বাৰ যাব 7 বাৰ দিলে কিমান 7 7 42 দিয়ে এটা গল 4 7 গুণ 7 7 4 11 তো আটনাকে হৰণ কৰি থাকিব যেটো 5 এটো 5 16 80 হ'ব তো আমি কি কৰিব পাৰো এটো 1.875 টো লিখিব পাৰো আমি কিমান 57 প্লাস এখানে লিখিব পাৰো আমি কিমান 0.19 লিখি দিব পাৰো কাৰণ এটো এটোৰ পিছত তো প্লাসত কৈ ডাঙৰ আছে যেটো 9 লিখি দিলো তো আমি এখানে যোগ কৰিলে কিমান পাম 57.19 তো আমি এটি মাধ্যটো কিমান পাই গলো 5 নম্বৰটোৰ কাৰণে 57.19 আমাৰ উত্তৰটো হৈ গল ধুনিয়াকে ওলাল